এই বিষয়বিলাক কোৱাৰ কাৰণে আমাৰ লেভেলত খুব বেছি ভাল নহয়, কাৰণ এইটো এটা দেশৰ পৰা আনটো দেশৰ লগত এটা ৰিলেটেড এটা ইস্যু। গতিকে আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, ডিফেন্স মিনিষ্টাৰ ডাঙৰীয়া, ফৰেন এফেয়াৰ চবেই অলৰেডি ষ্টেটমেণ্ট দি আছে। আমি নাগৰিক হিচাপে আজি খুব ভাল পাইছোঁ, কাৰণ আমাৰ দেশৰ প্ৰতি যাৰ বেয়া চকু আছে সেই সকলক আমি দমন কৰিব লাগিব। আৰু বালে বালে অলপ লৰা ধেমালিৰ নিচিনা কৰি থাকে তেখেতসকলে, এইটো ভাল নহয়। অলৰেডি তেখেতসকলৰ দেশ, অৰ্থনীতি, শিক্ষা চব দিশতে ডুবি গৈছে। তো অকল মানে যুদ্ধ বা অকল জেহাদ বা অকল বেয়া চিন্তাৰে কেনেকৈ সমাজখন আগবাঢ়ি নিব পাৰিব। চ' এইকাৰণে আজি তেখেতসকলৰ গোটেই বিশ্বখনে তেখেতসকলৰ মানে শত্ৰু হৈ গৈছে। তো সেইকাৰণে আজিৰ সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো ষ্টেণ্ড লৈছে এইটো খুব সুন্দৰ হৈছে। আমি সকলো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ ভাৰতৰ ৰক্ষাৰ কাৰণে, ভাৰতৰ নাগৰিকসকল ৰক্ষাৰ কাৰণে, আৰু ভাৰতখন সকলো দিশৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে আমাৰ দেশৰ নেতাবিলাক কেতিয়াও পিছুৱাই থকা নাই। আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো একশ্যন ল'লে সেইটোৰ দ্বাৰা গোটেই বিশ্বক দেখুৱাই দিলে যে ভাৰতৰ ফালে যদি কোনোবা বেয়া চকুৰে চায়, ইয়াত ভাৰতে কোনো দিনে সহ্য নকৰে।